তো এইফালে চাওকচোন ধনিয়াবোৰ দিছিলোঁ কি ভালকৈ ওলোৱা নাই ইয়া সৰু সৰুকৈ ওলাই আছে আৰু মানে ধনিয়া ওলাবলৈ বহুত মানে টাইম লাগিব আজি এসপ্তাহমান হৈ গ'ল ধনিয়াখিনি ভালকৈ ওলোৱাই নাই তো এইফালে ইয়া কিনাখিনি দাংবডি দিছোঁ দাংবডি নহয় এইটো কি ফ্ৰেঞ্চবিন কিনা এনেকৈ ফ্ৰেঞ্চবিন দিয়া হৈছে তো মানে ইয়া কিনা দিয়া হৈছে তো এইফালে এইখিনি মৰিচাখিনি অলপ ডাঠে হৈ গ'ল নে কি নে তো এনেকৈ মৰিচাবোৰ ডাঙৰ হোৱা নাই বাৰু ধুনীয়াকৈ ওলাই আছে তো কিনা এনেকৈ দি দিয়া হৈছে ফ্ৰেঞ্চবিন তো এইফালে ইয়া এইখিনি দিছিলোঁ বিলাহী পুলি ইয়া ডাঙৰ হৈছে তো এইফালে জলকীয়া পুলি আনিম বুলি ৰুম বুলি মানে সোমাই থৈছোঁ ইয়াতে এপাতি জলকীয়া পুলি আনি ইয়াতে ৰুব লাগিব বজাৰৰ পৰা আনিব লাগিব তো এইফালে এতিয়া সৈতে দি দিয়া হৈছে এটি তো এইফালে এইখিনি মূলাখিনি ডাঙৰ হোৱা নাই বাৰু তো অলপ ডাঙৰ হৈছে ইয়া মূলা তো মূলাৰ মাজে মাজে এনেকৈ লাই পুলি দিয়া হৈছিলে ইয়া লাই পুলিবোৰ ওলাইছে ইয়া লাই পুলিবোৰ ডাঙৰ হ'লে ৰুবলগীয়া নহ'ব মানে তেনেকৈ জেগা নাই আৰু ৰুবলৈ এইখিনি মূলাখিনি ধুনীয়া হৈছেনে বাৰু আৰু এসপ্তাহমানৰ ওচৰত ডাঙৰ হৈ যাব খাব পৰা হৈ যাব মানে তো এইফালে এইখিনি এনেকৈ লাহেক দি তো 4 পাতিমান লাহেক দি থৈছোঁ তো এনেকৈ গোবৰ দি মানে প্ৰথমতে গোবৰ দিয়া নহ'ল যিহেতু গোবৰ কম আছিলে তো এতিয়া এনেকৈ আনি মানে এনেকৈ ধুনীয়াকৈ গুড়ি দি দিয়া হৈছে আৰু তো বৰষুণ দিলে মানে ধুনীয়া হৈ যাব এইখিনি তো এইখিনি দিব লাগিব ইয়া অলপ শুকান কৰি থৈছোঁ এনেকৈ তো এনেকৈ আৰু এইকেইজোপা ইয়া জেংকেৰেলা বগাইছে আৰু এইফালে এজোপা জেংকেৰেলা তো এনেকৈ মানে জাবৰ আনোতে ইয়াতে পৰি গৈছিলে মানে গুটি তো ধুনীয়াকৈ ওলালে তো ইয়া দেখিছেনে কিমান ধুনীয়াকৈ বগাইছে এতিয়া আৰু তো মানে 2-3টামান মানে খাব পৰা হৈ পালোঁ মানে খাবলৈ তো ইয়া ধুনীয়াকৈ বগাইছে মানে ইয়া খাবলৈ পাম আৰু লাগিব মানে সিয়া লাগিছে দেখিছেনে ইয়া লাগিছে দেখিছেনে এনেকৈ মানে খাবলৈ পাম বুলি আশা ৰাখিছোঁ আৰু ধুনীয়াকৈ বগাইছে তো আৰু সকলোৱে দেওবাৰ দিনটো ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ বাই